হেল্ল' দোস্ত, গুড মৰ্ণিং সকলোৰে। আজি আকৌ এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখ ন, সেইবাবে মধুৰিআম পুলি এটা আনি থৈ দিছিলোঁ ঘৰলৈ বুলি ৰুবলৈ। এতিয়া মুখ হাত ধুইছোঁ মানে শুই উঠিছোঁতো, আৰু তাৰপিছত মুখ হাত ধুৱাৰ পাছতহে মধুৰিআম পুলিটো ৰুবলৈ যাম। তাৰপিছত চাহ খাম আগত। মই এতিয়া মুখ হাত ধুই হৈ গ'ল, যাব লৈছোঁ মধুৰিআম পুলিটো ৰুবলৈ আহিছোঁ। কোৰখন লৈ পেলাই আৰু গাঁত এটা খান্দি তাতে ৰুম। জেগাটো বিচাৰি পালোঁ, আৰু প্ৰথমতে চিকুণাই লৈ মেলি আৰু গাঁতটো খান্দি মেলি ৰুম। আৰু আজি বিশ্ব পৰিৱেশ দিৱস ন, যিহেতু অকল বিশ্ব পৰিৱেশ দিনাখনে গছপুলি ৰুব লাগে সেইষাৰ কথা নহয়, আৰু প্ৰত্যেক দিনাই গছপুলি এটা এটা ৰুব লাগে। কাৰণ কেলৈ আজিকালি পৃথিৱীত হওক বা অসমত হওক ক'তো গছ বুঢ়া গছ বুলি ক'বলৈ একো গছেই নাই। আৰু গছ পাবলৈ নাইকিয়া হৈ গৈছে। গছ পাবলৈ বুঢ়া গছ পাবলৈ নাইকিয়া হৈছে। আগৰ দিনত কিমান দিনৰ বুঢ়া কাঠৰ তক্তাবিলাক যেতিয়া বেডিং বনায়, সেইবিলাক বেডিংবিলাক আজিলৈকে আছে ন। সেইবিলাক বেডিং আজিৰ যুগত যদি এখন বেডিং বনোৱা হয়, তেতিয়াহ'লে দুদিনমানতে ভাঙিয়ে থাকে। সেইবাবে গছপুলি ৰুব লাগে, বহুত দিনলৈকে থ'ব লাগে। আৰু গছপুলিটো ৰুই হৈ যোৱাৰ পাছত মই তিনিফালে খুঁটি মাৰি মেলি ছাগলীয়ে খাব নোৱাৰাকৈ, গৰু ছাগলীয়ে খাব নোৱাৰাকৈ এটা টুপি চিষ্টেমত দি দিছোঁ, বস্তা এটা বেৰি দিছোঁ। আৰু আপোনালোকেও আজিৰ দিনটোত গছপুলি ৰুব হা। অকল আজিৰ দিনটো বুলি ক'বলৈ নহয়, সদায় ৰুব গছপুলি, যেতিয়া মন তেতিয়া ৰুব। কাৰণ কেলৈ আজিকালি মুক্ত বতাহ বুলি ক'বলৈ একো নাই, তাপমাত্ৰা বেছি বৃদ্ধি হৈ গৈছে। আৰু মোৰ গছপুলি ৰুই হৈ গ'ল, আৰু থোপাও দি শেষ হ'ল। আৰু আহি আছোঁ মই ওচৰতে মানুহৰ ঘৰত, মোৰ নিজৰ আবৈ হয়, সিহঁতৰ ঘৰত দহা আছে। দহাৰ কাৰণে আজি খৰি কাটিছে। দহালৈ দিন কেইদিনমান আছে, আজি খৰি কাটিবলৈ গৈছে। আৰু সেইদিনাখন যে দেখিছিলে ভিডিঅ'ত আবৈজনী, সেইজনী আবৈয়ে হয়। আৰু সিহঁতৰ ঘৰটো আমাৰ ঘৰৰ পৰা বহুত দূৰ নহয়, 3টামান ঘৰ পাৰ হ'লে পায়। 3টামান ঘৰ পাৰ হৈয়ে সিহঁতৰ ঘৰটো পোৱা যায়। আৰু আবৈয়ে বাহিৰতে বহি আছিল। মানুহবিলাক সকলোৱে গ'লেই গৈছে, আৰু সেইটো মোৰ ভাইটি হয়। মানুহবিলাক সকলোৱে খৰি কাটিবলৈ গ'ল, অলপ দূৰত গৈছে। আৰু ভিতৰলৈ মই গ'লোঁ কোন আছে চাবলৈ। কিন্তু ভিতৰত গৈ দেখিলোঁ এফালে আবৈয়ে বহি আছে, এফালে জাগোনৰ পৰা অহা খুৰীদেউৰ মাজত থকাজনী, আৰু সিফালে কিনাৰত থকাজনী মই পেহীদেউ, সেইজনী আবৈ। আৰু এইফালে ভাইটিয়ে গেম খেলি আছে। যিহেতু এতিয়াতো খৰি কটা মানুহখিনি গুচিয়ে গ'ল, যিহেতু মই এতিয়া ঘৰলৈ যাওঁ, ঘৰৰ পৰা পাপাই যাব, আৰু মই নাযাওঁ। যদি খৰি কাটিবলৈ তাত যদি যাওঁ মই, তেতিয়াহ'লে মোৰ দেৰি হ'বগৈ। আৰু এই মেকুৰীজনী চোৱাচোন, মোৰ লগে লগে আহি আছিলে। এতিয়া মই যেতিয়া ঘূৰি দিলোঁ, তেতিয়া একদম ল' মাৰিলে মেকুৰীজনী। আৰু আজিলৈ এৰিছোঁ মোৰ ভিডিঅ'টো। আৰু কোনোবাই যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।